আৰু নৱেম্বৰ ডিসেম্বৰ জানুৱাৰীৰ ভিতৰত এডিআৰই নতুন এডভাৰটাইজমেন্টটো আমি যাতে দিব পাৰো অৰ্থাৎ আমি আমাৰ যুৱক যুৱতী সকলৰ মাজত আহাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছো এডিআৰই পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছো যে এডিআৰই নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছো আজি আমি কিহৰ ওপৰত কথা পাতিব গৈ আছো তোমালোকে হয়তো থাম্বনেল দেখি সকলোৱে গম পাইছা এডিআৰই 3.0 বিষয়ে আমি আজি কথা পাতিম খুব ভালদৰে তোমালোকে প্ৰথমৰ পৰা শেষলৈকে খুব গুৰুত্ব দি ভিডিঅটো চাবা বহুকিটা ইনফৰমেশন তোমালোকক দিবলৈ চেষ্টা কৰিম এই ভিডিঅটোৰ জৰিয়তে তোমালোকে গম পাইছা এডিআৰই 2.0 ৰ বাবে যিখিনি পোষ্টৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল বা যিখিনি পোষ্টৰ বাবে এক্সাম হৈছিল হে পদসমূহৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব চলিত বৰ্ষৰ 10 অক্টোবৰ তাৰিখে তোমালোকে এই নটিছটো হয়তো সকলোৱে দেখিছা ফেসবুকত আপলোড কৰা হৈছিল সিএমও আসামৰ ফালৰ পৰা ইয়াতে খুব স্পষ্ট ভাষাত লিখা হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ আৰু স্বাস্থ্য শিক্ষা গৃহ আদি সহ বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰি নিয়োগ সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে ইয়াতে তলত লিখা হৈছে খুব স্পষ্টভাৱে 10 অক্টোবৰ তাৰিখে এডিআৰই 2.0 যিখিনি ভ্যাকেন্সি ওলাইছিল যাৰ এক্সাম হৈছিল স্বাস্থ্য শিক্ষা গৃহ আদিকে কৰি হে পোষ্টসমূহৰ এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰা হ'ব 10 অক্টোবৰ তাৰিখে অলৰেডি আমি সকলোৱে গম পালো এডিআৰই যেতিয়া প্ৰথম ভ্যাকেন্সি ওলাইছিল তেতিয়া হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিল যে এডিআৰই 2.0 ওলাব আৰু এডিআৰই 2.0 ওলোৱাৰ পিছত তেখেতে খুব স্পষ্ট ভাষাৰে কৈছে যে এডিআৰই পোষ্টসমূহ ষ্ট্ৰিমলাইজ কৰা হৈছে অৰ্থাৎ প্ৰতি বছৰে এডিআৰই পোষ্টসমূহ ওলাই থাকিব আৰু কেবেটা ভিডিও ক্লিপটো তেখেতে কৈছে কেবেটা বাইটটো তেখেতে কৈছে এডিআৰই 3.0 পোষ্টসমূহ ওলাব আৰু এই ভিডিওটো ফ্ৰণ্টত দি থোৱা যেটো বাইট তাতো তেখেতে খুব স্পষ্টভাৱে কৈছে নৱেম্বৰ ডিসেম্বৰ বা জানুৱাৰী মাহৰ ভিতৰত এডিআৰই 3.0 ৰ পোষ্টখিনি ওলাই যাব এই বিষয়ৰ ওপৰত আমি যথেষ্ট কথা পাতি লাভ নাই কাৰণ এটো হৈছে চৰকাৰৰ কাম আমাৰ কাম হৈছে এডিআৰই 3.0 ৰ পোষ্টখিনি যেতিয়া ওলাব সেই পোষ্টখিনিত আমি নিজকে কেনেকৈ ভৰ্তি কৰিব পাৰিম এইটো বিষয়ৰ ওপৰতে আমি গুৰুত্ব দিয়া উচিত হেবাবে আমি এই ভিডিওটো প্ৰস্তুত কৰিছো ইয়াতে কিছুমান তথ্য তোমালোকক দিবলৈ চেষ্টা কৰিম এবাৰ আমাৰ ভূমিকা কি থাকিব এডিআৰই 3.0 এডিআৰই 3.0 আসাম পুলিচ এসআই আৰু আসাম পুলিচ কনষ্টেবলৰ বাবে আমাৰ ক্লাছসমূহ আমি ষ্টাৰ্ট কৰিম তোমালোকে সকলোৱে জানা আমি যোৱা বৰ্ষটো ক্লাছসমূহ ষ্টাৰ্ট কৰিছিলো আৰু এই বৰ্ষটো আমি ক্লাছনি ষ্টাৰ্ট কৰিম এবাৰ অলপ নতুনত্বভাৱে আমি অলপ এডভান্স লেভেলত ক্লাছসমূহ কৰিম বুলি ভাবিছো কি হয় নাজানো সময়ত আৰু আমাৰ ক্লাছখিনি সম্পূৰ্ণ বিনামূলীয়া হ'ব ইয়াতে কোনো ফিজ কোনো পেমেন্ট কৰিব নালাগে আমি যিমান পাৰো চেষ্টা কৰিম এজন দুজন নতুন টিচাৰো ইয়াতে জড়িত কৰাবলৈ কোনো ধৰণৰ ফিজ নালাগে তাৰ বাবদ আৰু গোটেই ষ্ট্ৰেটেজিখিনি আমি দিবলৈ চেষ্টা কৰিম তাৰ বাবে তোমালোকৰ লাগিব অলপ মৰম আৰু সহায় সহযোগিতা কাৰণ তোমালোকে গম পোৱা আমাৰ যিকিজন ক্লাছ কৰি আছে যিকিজন টিচাৰ সেই গোটেইকিজন টিচাৰ বৰ্তমান চৰকাৰীভাৱে নিযুক্ত হৈ আছে আৰু তেখেতলোকৰ মূল্যৱান সময়ৰ পৰা যেহেতু অলপ সময় দিব তোমালোকৰ বাবে তোমালোকৰ দায়িত্ব সেই ভিডিওটো অলপ শেয়াৰ কৰা বা লাইক কৰা কমেন্ট কৰা তেনে ধৰণে যদি তোমালোকে লাইক শেয়াৰ কমেন্ট কৰা তেতিয়া কি হ'ব আমাৰ যিজন টিচাৰে ক্লাছ কৰিব তেখেতে অলপ উৎসাহ পাব নেক্সট ক্লাছ এটা কৰিবৰ বাবে হয়নে এইখিনিয়ে তোমালোকৰ পৰা বিচাৰিলো আমি যিখিনি তোমালোকক ক্লাছ দিবলৈ চেষ্টা কৰিম সম্পূৰ্ণ বিনামূলীয়া হ'ব কাৰণ আমি তোমালোকৰ কন্ডিশনটো বুজি পাইছো বহুসকল ক্যান্ডিডেটে বহুত পইচা দি পেড ক্লাছবোৰ তেখেতলোকে লৈছে আৰু আমাক খুদি আছে যে আমুক চেনেলত ক্লাছ লৈছো বা কোৰ্স এটা লৈছো কেনেকৈ হ'ব বা আমুক চেনেলটো কেনেকুৱা হয় তেনে ধৰণে বহুখিনি কমেন্ট আমাৰ মাজলৈ আহি আছে বা বহুসকল ষ্টুডেণ্টে ফোন কৰি খুদি আছে মই কেতিয়াও ৰিকমেন্ড নকৰো কোনোবা এটা চেনেলত গৈ তোমালোকে বহুত এটা এমাউন্ট দি এটা কোৰ্স লোৱা কাৰণ তোমালোকৰ বৰ্তমান যেটো তোমালোক ষ্টুডেণ্ট তোমালোকে হেতু চাব লাগিব হেইভাবে তোমালোকে নিজে পঢ়িবলৈ চেষ্টা কৰা আৰু যিখিনি তোমালোকৰ ডাউট আছে আমি চেষ্টা কৰিম আমি ক্লাছসমূহ ষ্টাৰ্ট কৰিবৰ বাবে আমি ক্লাছসমূহ এই কাৰণে ষ্টাৰ্ট কৰা নাই তোমালোকক আকৌ কৈছো মই কাৰণ তোমালোকৰ আমি আসাম পুলিচ এসআই বাবে এবাৰ 2025 ৰ বাবে ষ্টাৰ্ট কৰিছিলো দুটামান ভিডিও দিছিলো তাতে কিন্তু ৰেসপন্সটো ইমান ভাল পোৱা নাই 900 700 তেনেকৈ ভিউ পোৱাৰ কাৰণে আমি ক্লাছসমূহ বন্ধ কৰি দিছিলো আকৌ আমি নয়দ্যমে ক্লাছনি ষ্টাৰ্ট কৰাৰ কথা ভাবিছো তোমালোকৰ মাজৰ পৰা যেহেতু বহুসকল ক্যান্ডিডেটে আমাক মেছেজ কৰি বা কমেন্ট কৰি জনাই থাকে সেইবাবে তোমালোকৰ পৰা লাগিব আমাক অলপ মৰম আৰু সহায় সহযোগিতা যিমান পাৰে ভিডিওটো শেয়াৰ কৰা আৰু কমেন্ট কৰি তোমালোকৰ মতামত আমাক জনাবলৈ চেষ্টা কৰা আকৌবা কৈছো আমি যি দিম তোমালোকক সম্পূৰ্ণ ফ্ৰী হিচাপত প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম আৰু এবাৰ নয়দ্যমে আৰু কেইবাজনো টিচাৰ আমি ইনক্লুড কৰাৰ কথা ভাবিছো যিকিজন টিচাৰ এডিআৰই 3.0 ত বৰ্তমান কৰ্মৰত হৈ আছে বা আসাম পুলিচ এসআই কৰ্মৰত হৈ আছে তেনে ধৰণৰ টিচাৰো আমি নিয়োগ কৰাৰ কথা ভাবিছো অৰ্থাৎ আমি মিলি কামখিনি কৰাৰ কথা ভাবিছো কোনেও মন ভাঙিব নালাগে তোমালোক যদি পঢ়া-শুনা বাদ দিছিলা আকৌ নয়দ্যমে পঢ়া-শুনা ষ্টাৰ্ট কৰা এডিআৰই 3.0 ৰ বাবে কাৰণ এডিআৰই 2.0 তকৈ এডিআৰই 3.0
হয়তো চ্যালেঞ্জিং হ'ব পাৰে কাৰণ কম্পিটিশনৰ যুগ তোমালোকক বাৰে বাৰে মই কৈ আহিছোঁ সেইবাবে তোমালোকে প্ৰেক্টিছ কৰিব লাগিব তোমালোকে যদি ভাবি আছা যে এডমিট কাৰ্ড ওলোৱাৰ পিছত বা পোষ্টসমূহ ওলোৱাৰ পিছত মই পঢ়া-শুনা ষ্টাৰ্ট কৰিম তেনেকৈ কিন্তু ভাবি থাকিলে নহ'ব তোমালোকে এতিয়াৰ পৰা ষ্টাৰ্ট কৰা তোমালোকৰ সকলোৰে ভাল হ'ব ধন্যবাদ ইমানলৈকে ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল